নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো এই ড্ৰয়িং ৰুমৰ পৰা এতিয়া গা পা ধুই ওলাইছো বন্ধুসকল এফালে যাবলৈ আৰু মানে কাম বনখিনি আধা কৰিলো আধা নাই কৰা তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ অসমীয়া ভৰি চেনেলৰ হয় মই সৰুখিয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো এই ফণীখন চাওকচোন কেনেকৈ খাই পেলালে ৰিঅ'য়ে মানে সকলোবোৰ বস্তু খাই পেলায় আৰু এনেকৈ শুই থাকেহি তেজপাত বজাৰৰ পৰাই আনিছিলো কেঁচা তাতে আকৌ ৰ'দত দিবলৈ থাকিলেই খকা খন্দাকে ৰ'দত দি থৈ যাওঁ বুলি ওলাইছো তাতে কুকুৰেও আগা ভেটা মেকুৰীয়েও আগা ভেটা আৰু মেকুৰীটো যিহে কাণ্ড হ'ল বন্ধুসকল আপোনালোকক কৈ আছো বাৰু এটা কথা দেই তেজপাত আপোনালোকে অকল সোৱাদযুক্ত বুলিয়ে খায় নেকি বাৰু সেইটো কিন্তু নহয় দেই বন্ধুসকল তেজপাত বহুত ডাঙৰ এবিধ গুণ আছে আপোনালোকে নেটত চাৰ্চ কৰি চাবচোন তেজপাত যদি আপোনালোকে এনেকৈ নহৰু 3 ফুটাৰ লগত যদি সিজাই উতলাই পানীখিনি যদি ৰাতিপুৱা খালী পেটত খায় তেতিয়াহ'লে ইউৰিক এচিডৰ সমস্যা কমি যায় এটি সৰু ভিডিঅ' প্ৰস্তুত কৰি দিম কিন্তু চাবলৈ নাপাহৰিব আপোনালোকে এতিয়া মই ওলাই আহিলোঁ এঠাইলৈ বুলি আৰু ক'লৈ গৈছোঁ আজি বাৰু আপোনালোকক নকওঁ আৰু এইফালে চাওক কামত একেবাৰে সকলো লোক ব্যস্ত এইফালে মডেলাৰ কিচেন বনাই আছে আৰু কিচেনটো কিহেৰে বনাইছে কেনেকৈ বনাইছে আৰু কিমান টকা খৰচ হ'ল সকলোবোৰ বাৰু ভিডিঅ'ত আপোনালোকক দেখুৱাম এইটো হৈছে মডেলাৰ কিচেন এইফালে আকৌ ফিটিং কৰি আছে বাস্কেটবিলাক কিন্তু ষ্টিলৰ আৰু এইবিলাক ষ্টিলৰ বস্তু মানে লগালে মামৰে নধৰে আৰু ঘুনে নাখায় নহয়নে গতিকেলৈ এনেকৈ ফিটিং কৰি আছে তাতে কাম বন চাই আহি পালোহি ঘৰৰ আৰু ঘৰত মানে কাপোৰযোৰ হলাই দেখিছে নহয় আজি কেনেকৈ সোমাই ল'লে চাওক আমাৰ মেকুৰী নহয় কিন্তু লোকৰ মেকুৰী ইয়াত মানে সোমাই ফচি আছে এতিয়া ওলাবই নোৱাৰে এই মাৰিবলৈও বেয়া লাগিছে দেখি নহয় ইয়াৰ কিন্তু নেগুডাল কটা তাতে মেকুৰী এৰিলোঁ পিছত যাব লগালগ আহি ৰুটি কেইটামান উলিয়াই খাবলৈ লৈছোঁ এইফালে ৰিঅ'য়ে আকৌ আমনি কৰিছে ৰিঅ'কো লাগে বোলে দেখিছেনে হাতখনতে খাই দিছিলে অলপত থাকিলে আকৌ হাত ধুবলৈ বুলি উঠি গ'লোঁ হাত আকৌ এইফালে নিমাও মাওকৈ বহি আছে দেখিলে বেয়া লাগে নহয়নে এনেকৈ যদি আশাধাৰী জীৱ ক'বলৈ গ'লে কিবা এটা ভোকতহে এনেকৈ থাকে নহয়নে বাৰু দিয়ক এতিয়া আকৌ তাকে ৰুটি এখন আকৌ ফালি দিবলৈ ল'লোঁ আৰু এনেকৈ তাক সৰু সৰুকৈ মানে দি আছোঁ আৰু সি খাই আছে তাৰ লগতে ময়ো খাবলৈ ল'লোঁ খকা খুন্দাকৈ ঘৰৰ পৰা ওলাই গ'লোঁ একো খোৱা নহ'ল গতিকেলৈ এতিয়া খাবলৈ লৈছোঁ খাই বৈ উঠিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ কাপোৰ কিযোৰ দহি পতা হৈছিল আৰু এইবিলাক কাপোৰ কিন্তু বন্ধুসকল বহুত সস্তাতে আনিছিলোঁ এইফালে চাওক এই কাপোৰযোৰ কিন্তু বেছি মোৰ পচন্দ হৈছে সেইকাৰণে আপোনালোকক আকৌ দেখুৱালোঁ শ্বৰ্ট ভিডিঅ' আপলোড কৰিছিলোঁ আৰু শ্বৰ্ট ভিডিঅ'টি বহুতো লোকে চাইছে তাৰ বাবে অশেষ ধন্যবাদ জনালোঁ মৰমৰ কাপোৰযোৰৰ কথাটো ক'বই নালাগে বহুতো লোকে চাইছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ হালধীয়া দহি বাতিলোঁ কিন্তু দেই আৰু আপোনালোকক জনাইছিলোঁ মই সঞ্চয় কৰি কিমান টকা পাইছিলোঁ আজি জনাম বুলি কৈছিলোঁ বা পিছৰ ভিডিঅ'ত জনাম বুলি কৈছিলোঁ তাকে ক'ব বিচাৰিছোঁ সঞ্চয় কেনেকৈ কৰিছিলোঁ আৰু কিমান টকা মই পাইছিলোঁ এই ৰিঅ'য়ে মানে এনেকুৱা ধৰণৰ বস্তু সকলো বস্তু খাই পেলাই আৰু এতিয়াও সেই লৈ আহিলে চেণ্ডেল কামুৰি এটুকুৰা আৰু খাই আছে আজি কিন্তু ৰ'দটো ওলাইছে ভালেই লাগিছে মনটো বাৰু কালি আপোনালোকৰ আগত কৈছিলোঁ মই সঞ্চয় কৰি কিমান টকা পাইছিলোঁ বুলি মই প্ৰথমে মানে ভাবিছিলোঁ এইবিলাক মানে ৰাখিলেনো কি হ'ব পটককৈ বোলো টকাখিনি ওলাব হয় ভাগি মেলি বোলো শেষ হৈ যাব একো কৰিব নোৱাৰিম সেইটো কিন্তু নহয় বন্ধুসকল কিন্তু ভগৱানে দিয়েও বোলে যেনেকৈ নিয়েও তেনেকৈ সেই তেনেকুৱা নিচিনা কথা বাৰু দিয়ক এতিয়া টকাও নাই সকলো শেষ হৈ গ'ল মন্দিৰ দেখুৱালোঁ আপোনালোকক বনাই সাজি আৰু মানে কিছুমান বেলেগ কামতো লগালোঁ বাৰু নলগোৱাও নহয় আৰু সকলোখিনি টকা পইচা ক'বলৈ গ'লে মোৰ মানুহজনৰে য'তে পাওঁ যেনেকৈ পাওঁ মই মানে সঞ্চয় কৰিবলৈ মানে শিকিলোঁ এইটো কাৰণতে মানে মোৰ বান্ধৱীয়ে মোক কৈছিলে যে তুমি সৰহি RD 2টা খোলা আৰু খোলা বুলি কোৱাৰ লগে লগে মই কৈছিলোঁ বোলো পইচানো ইমান ক'ত পাম বাইদেউ পইচা তেনেকৈ বোলো নাপাওঁ নহয় তেনেকৈ বুলি ক'লোঁ তেওঁ যদি আজি এইখিনি মোক নিশিকালে হয় কিন্তু মই এইটো পৰ্যায় পাব নোৱাৰিলোঁ হয় ঘৰৰ ক্ষেত্ৰতো দেই সেইটো কাৰণেও কৈছোঁ মানে মই এইটো পৰ্যায় পাব নোৱাৰিলোঁহেঁতেন ঘৰখনৰ হৈও মানে মই কৈছোঁ দেই আৰু বিশেষকৈ মানে এনেকৈ মই ডাকঘৰত আমাৰ শিৱসাগৰ ডাকঘৰত মেইন ডাকঘৰত তেনেকৈ মই RD খুলিলোঁ RD খোলা 5 বছৰ হৈ গ'ল সম্পূৰ্ণ সেই 5 বছৰত মানে এটা আছিলে মোৰ RD 2000 টকা আৰু এটা আছিলে 2000 এটা এওঁ নামত আৰু এটা মোৰ নামত দুয়োজনে সেই তেনেকৈ ৰাখোঁ কেতিয়াবা এওঁ পাৰিলে এওঁ থয় মই পাৰিলে মই থওঁ এনেকুৱা ধৰণৰ আৰু যেতিয়া নহয় 5 বছৰ যোৱা আগষ্ট আৰু এটা জুলাই মাহত মেচুৰিটি হৈ গ'ল
সেই টকাকেইটা বোলো কিনো কৰিম এতিয়া মোৰ মন্দিৰ ভাগ আধৰুৱা হৈছে আপোনালোকে দেখিছে বহুত বেছি পইচা লাগে এইবিলাক কামত পকা কামত আজিকালি ইটা ইমান দাম আৰু বালি চিমেণ্টৰ কথা ক'বই নালাগে বালি চিমেণ্ট বাৰু অলপ বাচি গ'ল যে কি নহওক ওলালে বহুতখিনি মানে টকা পোৱাও নাই বুলি ক'ব লাগিব মানে 2000কে আপোনালোকে হিচাপ কৰি দিব 5 বছৰত কিমান টকা আৰু হুদে মূলে মানে কিছু টকা পালো হয়তো আপোনালোকেও হিচাপ কৰিব পাৰিব 6%কে দিয়ে তাতলৈ অলপ বেছি আৰু এনেকৈ 4000 টকা আপোনালোকে হিচাপ কৰি ল'ব পাৰিব কিমান কি ওলাব বা ওলালে নহয়নে বন্ধুসকল ইমানকে কৈ আজি ভিডিঅ'টি সামৰিছোঁ ধন্যবাদ